নমস্কাৰ বন্ধুসকল, মই তালিজুল হক আৰু আপোনালোকে চাই আছে দ্য আছামিজ এডুকেটৰ ইউটিউব চেনেল। আজি সাধাৰণ জ্ঞানৰ ওপৰত আন এটি ভিডিঅ' আনিবলৈ সক্ষম হৈছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কোৱেশ্চন আছিল, ফৰ ৰেগুলেশ্যন অফ দ্য ইঞ্চুৰেঞ্চ ট্ৰেড ইন দ্য কাণ্ট্ৰি দ্য গভৰ্ণমেণ্ট হেজ ফৰ্মড। দেশত বীমা ব্যৱসায় নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে কোনটো সংস্থা গঠন কৰিছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল ছেবি, বি নম্বৰ অপশ্যনটো হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ভাৰতীয় ৰিজাৰ্ভ বেংক, চি নম্বৰ অপশ্যনটো হ'ল ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি, বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন প্ৰাধিকৰণ, আৰু ডি নম্বৰ অপশ্যনটো হ'ল জেনাৰেল ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যন। জেনাৰেল ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি, বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন প্ৰাধিকৰণ। দেশত বীমা ব্যৱসায় নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন প্ৰাধিকৰণ সংস্থা গঠন কৰিছে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হোৱেন ৱাজ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া টেকেন অভাৰ বাই দ্য গভৰ্ণমেণ্ট। ভাৰতীয় ৰিজাৰ্ভ বেংকক ভাৰত চৰকাৰে কেতিয়া নিয়ন্ত্ৰণলৈ আনিছিল? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল 1945, বি নম্বৰ অপশ্যনটো হ'ল 1948, চি নম্বৰ অপশ্যনটো হ'ল 1952 আৰু ডি নম্বৰ অপশ্যনটো হ'ল 1956। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, 1948, 1948 চন। ভাৰতীয় ৰিজাৰ্ভ বেংকক ভাৰত চৰকাৰে 1948 চনত নিয়ন্ত্ৰণলৈ আনিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, দ্য চেণ্ট্ৰেল বেংকিং ফাংচনছ ইন ইণ্ডিয়া আৰ পাৰফৰ্মড বাই দ্য। ভাৰতত কেন্দ্ৰীয় বেংকিঙৰ কাৰ্যসমূহ কোনে সম্পাদন কৰে? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল চেণ্ট্ৰেল বেংক, বি নম্বৰ অপশ্যনটো হ'ল ষ্টেট বেংক অফ ইণ্ডিয়া, চি নম্বৰ অপশ্যনটো হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু ডি নম্বৰ অপশ্যনটো হ'ল বথ বি এণ্ড চি। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ভাৰতীয় ৰিজাৰ্ভ বেংক। ভাৰতত কেন্দ্ৰীয় বেংকিঙৰ কাৰ্যসমূহ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকে সম্পাদন কৰে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ইন হুইচ অফ দ্য ফলোয়িং চিটিজ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া লোকেটেড। তলৰ কোনখন চহৰত ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া মুখ্য কাৰ্যালয় অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল মুম্বাই, বি নম্বৰ অপশ্যনটো হ'ল নতুন দিল্লী অৰ্থাৎ নিউ দিল্লী, আৰু চি নম্বৰ অপশ্যনটো হ'ল কলকাতা আৰু ডি নম্বৰ অপশ্যনটো হ'ল চেন্নাই। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, মুম্বাই। মুম্বাই চহৰত ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া মুখ্য কাৰ্যালয় অৱস্থিত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, দ্য একাউণ্টিং ইয়াৰ অফ RBI ইজ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গণনিক বৰ্ষ হৈছে? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল এপ্ৰিল মাৰ্চ, বি নম্বৰ অপশ্যনটো হ'ল জুলাই জুন, চি নম্বৰ অপশ্যনটো হ'ল অক্টোবৰ ছেপ্টেম্বৰ আৰু ডি নম্বৰ অপশ্যনটো হ'ল জানুৱাৰী ডিচেম্বৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, এপ্ৰিল মাৰ্চ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গণনিক বৰ্ষ হৈছে এপ্ৰিল মাৰ্চ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, দ্য ছিষ্টেম অফ বাজেট ৱাজ ইণ্ট্ৰডিউচড ইন ইণ্ডিয়া ডিউৰিং দ্য ভাইচৰয়ল্টি অফ। ভাৰতত বাজেট পদ্ধতি কোনজন ভাইচৰয়ৰ কাৰ্যকালত আৰম্ভণি কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল কেনিং, বি নম্বৰ অপশ্যনটো হ'ল ডেলহাউচি, চি নম্বৰ অপশ্যনটো হ'ল ৰিপন আৰু ডি নম্বৰ অপশ্যনটো হ'ল এলগিন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, কেনিং। ভাৰতত বাজেট পদ্ধতি কেনিং ভাইচৰয়ৰ কাৰ্যকালত আৰম্ভণি কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ডেভেলপমেণ্ট ইজ বিকাশ মানে? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল চাইনোনমাছ উইথ ইকনমিক গ্ৰ'থ, অৰ্থনৈতিক বিকাশৰ সৈতে সমাৰ্থক। বি নম্বৰ অপশ্যনটো হ'ল
নেৰৱাৰ দেন ইকনমিক গ্ৰ'থ অৰ্থনৈতিক বিকাশতকৈ সীমিত অৰ্থৰ। চি নম্বৰ অপশ্যনটো হ'ল উইডাৰ দেন ইকনমিক গ্ৰ'থ অৰ্থনৈতিক বিকাশতকৈ ব্যাপক অৰ্থত। আৰু ডি নম্বৰ অপশ্যনটো হ'ল নট ৰিলেটেড টু ইকনমিক গ্ৰ'থ অৰ্থনৈতিক বিকাশৰ লগত জড়িত নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ উইডাৰ দেন ইকনমিক গ্ৰ'থ অৰ্থনৈতিক বিকাশতকৈ ব্যাপক অৰ্থৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ইন ইণ্ডিয়া দ্য ছাৰ্ভিচ টেক্স ৱাজ ফাৰ্ষ্ট ইণ্ট্ৰডিউচড ইন দ্য ইয়াৰ। ভাৰতত সেৱা কৰ প্ৰথম কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল 1998, বি নম্বৰ অপশ্যনটো হ'ল 1996, চি নম্বৰ অপশ্যনটো হ'ল 1994 আৰু ডি নম্বৰ অপশ্যনটো হ'ল 1992। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ 1994 1994 চন। ভাৰতত সেৱা কৰ প্ৰথম 1994 চনৰ পৰা আৰম্ভ হৈছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হু ইজ দ্য চেয়াৰমেন অৱ দ্য 12th ফাইনেন্স কমিশ্যন। দ্বাদশ বিত্ত আয়োগৰ অধ্যক্ষ কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল চি ৰংগাৰাজন, বি নম্বৰ অপশ্যনটো হ'ল এম এন ভোহৰা, চি নম্বৰ অপশ্যনটো হ'ল বিমল জালান আৰু ডি নম্বৰ অপশ্যনটো হ'ল বিজয় কেলকাৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ চি ৰংগাৰাজন। দ্বাদশ বিত্ত আয়োগৰ অধ্যক্ষ চি ৰংগাৰাজন আছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য মেজাৰ অফ এ ৱাৰ্কাৰ্ছ ৰিয়েল ৱেজ ইজ। এজন শ্ৰমিকৰ প্ৰকৃত মজুৰিৰ পৰিমাপ হৈছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল দ্য চেঞ্জ ইন হিজ প্ৰডাক্টিভিটি অভাৰ এ গিভেন টাইম। এক প্ৰদত্ত সময়ৰ অন্তত তেওঁৰ উৎপাদনশীলতাত হোৱা পৰিৱৰ্তন। বি নম্বৰ অপশ্যনটো হ'ল হিজ আৰ্নিং আফটাৰ এডুকেশ্যন এট চ'ৰ্চ। মূল্যৰ উৎসৰ পৰা কোটাৰ বিয়োগৰ পাছত হোৱা আয়। চি নম্বৰ অপশ্যনটো হ'ল হিজ ডেইলি আৰ্নিংছ তেওঁৰ দৈনন্দিন আয় আৰু ডি নম্বৰ অপশ্যনটো হ'ল দ্য পাৰ্চিং পাৱাৰ অফ হিজ আৰ্নিং তেওঁৰ আয়ৰ ক্ৰয় ক্ষমতা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ দ্য পাৰ্চিং পাৱাৰ অফ হিজ আৰ্নিং তেওঁৰ আয়ৰ ক্ৰয় ক্ষমতা। এজন শ্ৰমিকৰ প্ৰকৃত মজুৰিৰ পৰিমাপ হৈছে তেওঁৰ আয়ৰ ক্ৰয় ক্ষমতা। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফ্ল'য়িং ষ্টেটছ ৰেংক ফাৰ্ষ্ট ইন টাৰ্মছ অফ দ্য মেক্সিমাম নাম্বাৰ অফ এগ্ৰ বেছড ইণ্ডাষ্ট্ৰিজ। তলৰ কোনখন ৰাজ্যই সৰ্বাধিক সংখ্যক কৃষিভিত্তিক উদ্যোগৰ ক্ষেত্ৰত প্ৰথম স্থান অধিকাৰ কৰিছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল গুজৰাট, বি নম্বৰ অপশ্যনটো হ'ল পাঞ্জাৱ, চি নম্বৰ অপশ্যনটো হ'ল পশ্চিমবংগ অৰ্থাৎ ৱেষ্ট বেংগল আৰু ডি নম্বৰ অপশ্যনটো হ'ল কেৰেলা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ পাঞ্জাৱ। পাঞ্জাৱ ৰাজ্যই সৰ্বাধিক সংখ্যক কৃষিভিত্তিক উদ্যোগৰ ক্ষেত্ৰত প্ৰথম স্থান অধিকাৰ কৰিছে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফ্ল'য়িং ইণ্ডাষ্ট্ৰিজ ইজ দ্য মেক্সিমাম নাম্বাৰ অফ উইমেন এমপ্লয়েড ইন ইণ্ডিয়া। তলৰ কোনটো উদ্যোগত ভাৰতৰ সৰ্বাধিক সংখ্যক মহিলা কৰ্মী নিয়োজিত হৈ আছে? ইয়াত চাৰিটা অপশ্যনটো হ'ল এ নম্বৰ অপশ্যনটো হ'ল টেক্সটাইল বয়ন শিল্প, বি নম্বৰ অপশ্যনটো হ'ল জুট মৰাপাট, চি নম্বৰ অপশ্যনটো হ'ল টি অৰ্থাৎ চাহ আৰু ডি নম্বৰ অপশ্যনটো হ'ল কয়ল অৰ্থাৎ কয়লা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ টি অৰ্থাৎ চাহ। চাহ উদ্যোগত ভাৰতৰ সৰ্বাধিক সংখ্যক মহিলা কৰ্মী নিয়োজিত হৈ আছে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ৱৰ্ল্ড ডেভেলপমেণ্ট ৰিপৰ্ট ইজ এন এনুৱেল পাব্লিকেশ্যন অফ বিশ্ব বিকাশ প্ৰতিবেদন দেশৰ এক বাৰ্ষিক প্ৰকাশ। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰাম,
ৰাষ্ট্ৰসংঘৰ বিকাশ আঁচনি। বি নম্বৰ অপশ্যনটো হ'ল ইণ্টাৰনেশ্যনেল বেংক ফৰ ৰিকনষ্ট্ৰাকশ্যন এণ্ড ডেভেলপমেণ্ট, আন্তঃগাঁথনি আৰু উন্নয়নৰ আন্তৰ্জাতিক বেংক। চি নম্বৰ অপশ্যনটো হ'ল ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন, বিশ্ব বাণিজ্য সংস্থা। আৰু ডি নম্বৰ অপশ্যনটো হ'ল ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, আন্তৰ্জাতিক মুদ্ৰা নিধি। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ইণ্টাৰনেশ্যনেল বেংক ফৰ ৰিকনষ্ট্ৰাকশ্যন এণ্ড ডেভেলপমেণ্ট, আন্তঃগাঁথনি আৰু উন্নয়নৰ আন্তৰ্জাতিক বেংক। বিশ্ব বিকাশ প্ৰতিবেদন আন্তঃগাঁথনি আৰু উন্নয়নৰ আন্তৰ্জাতিক বেংকৰ এক বাৰ্ষিক প্ৰকাশ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য হেডকোৱাৰ্টাৰ্ছ অফ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন ইজ ইন, বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল মন্ট্ৰিয়েল, বি নম্বৰ অপশ্যনটো হ'ল চিয়াটেল, আৰু চি নম্বৰ অপশ্যনটো হ'ল জেনেভা, আৰু ডি নম্বৰ অপশ্যনটো হ'ল দ্য হাগ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, জেনেভা। বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাউণ্ডাৰ অফ চাইণ্টিফিক ছ'চিয়েলিজম, বৈজ্ঞানিক সমাজবাদৰ প্ৰতিষ্ঠাতা হিচাপে কাক গণ্য কৰা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল ৰুছো, বি নম্বৰ অপশ্যনটো হ'ল কাৰ্ল মাৰ্কছ, চি নম্বৰ অপশ্যনটো হ'ল এংগেলছ, আৰু ডি নম্বৰ অপশ্যনটো হ'ল লেনিন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, কাৰ্ল মাৰ্কছ। বৈজ্ঞানিক সমাজবাদৰ প্ৰতিষ্ঠাতা হিচাপে কাৰ্ল মাৰ্কছক গণ্য কৰা হয়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ডেছ ইজ নট এন ইণ্টাৰনেল ফেক্টৰ ফৰ ইণ্ডাষ্ট্ৰিয়েল ছিকনেছ, দেশ ঔদ্যোগিক ব্যাধিৰ এক আভ্যন্তৰীণ কাৰক নহয়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল ডিভাৰ্চন অফ ফাণ্ড, জমা পুঁজিৰ পৃথকীকৰণ। বি নম্বৰ অপশ্যনটো হ'ল পাৱাৰ শ্বৰ্টেজ, শক্তিৰ অভাৱ। চি নম্বৰ অপশ্যনটো হ'ল মিছমেনেজমেণ্ট, কুপৰিচালনা, আৰু ডি নম্বৰ অপশ্যনটো হ'ল ৰং ডিভাইডেণ্ড পলিচি, ত্ৰুটিপূৰ্ণ লভ্যাংশৰ নীতি। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, পাৱাৰ শ্বৰ্টেজ, শক্তিৰ অভাৱ। শক্তিৰ অভাৱ ঔদ্যোগিক ব্যাধিৰ এক আভ্যন্তৰীণ কাৰক নহয়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ইন ইণ্ডিয়া দ্য ৱৰ্কাৰ্ছ ইন দ্য অৰ্গেনাইজড ছেক্টৰ আৰ অনলি -% অফ দ্য টোটেল ৱৰ্কফৰ্চ। ভাৰতত সংগঠিত খণ্ডত কাম কৰা শ্ৰমিকৰ শতাংশ ডেছ। ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল 10, বি নম্বৰ অপশ্যনটো হ'ল 3, চি নম্বৰ অপশ্যনটো হ'ল 5, আৰু ডি নম্বৰ অপশ্যনটো হ'ল 1। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, 3, অৰ্থাৎ 3%। ভাৰতত সংগঠিত খণ্ডত কাম কৰা শ্ৰমিকৰ শতাংশ 3। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট চ'ৰ্চ এমং দ্য টেক্স ৰিভেনিউজ অফ দ্য ইউনিয়ন গভৰ্ণমেণ্ট। তলৰ কোনটো কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ আহৰণৰ সবাতোকৈ গুৰুত্বপূৰ্ণ উৎস কোনটো? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল কৰ্পৰেশ্যন টেক্স, নিগম কৰ। বি নম্বৰ অপশ্যনটো হ'ল ইনকাম টেক্স, আয়কৰ। চি নম্বৰ অপশ্যনটো হ'ল ইউনিয়ন এক্সাইজ ডিউটিজ, কেন্দ্ৰীয় আবকাৰী কৰ। আৰু ডি নম্বৰ অপশ্যনটো হ'ল কাষ্টম ডিউটি, সীমা শুল্ক। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, ইউনিয়ন এক্সাইজ ডিউটিজ, কেন্দ্ৰীয় আবকাৰী কৰ। কেন্দ্ৰীয় আবকাৰী কৰ কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ আহৰণৰ সবাতোকৈ গুৰুত্বপূৰ্ণ উৎস। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হোৱাট ডাজ বেংক ৰেট ৰেফাৰ? বেংকৰ নিৰিখে কি বুজায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল দ্য মেক্সিমাম ৰেট
that banks can pay for deposit সৰ্বোচ্চ নিৰিখ যিটো বেংকে জমা কৰাৰ বাবে দিব পাৰে। বি নম্বৰ অপশ্যনটো হ'ল দ্য ৰেট অফ ইণ্টাৰেষ্ট চাৰ্জ অন ইণ্টাৰ বেংক ট্ৰেঞ্জেকশ্যনছ আন্তঃ বেংকে লেনদেনত দিবলগীয়া সুতৰ হাৰ। চি নম্বৰ অপশ্যনটো হ'ল দ্য ৰেট এট হুইচ বেংক ডিছকাউণ্ট বিল উইথ RBI বেংকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে বিলবোৰৰ পুনৰ মূল্য হ্ৰাস কৰে। আৰু ডি নম্বৰ অপশ্যনটো হ'ল অল অফ দ্য এবভ ওপৰৰ আটাইকেইটা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। দ্য ৰেট এট হুইচ বেংকছ ডিছকাউণ্ট বিল উইথ RBI বেংকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে বিলবোৰৰ পুনৰ মূল্য হ্ৰাস কৰে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হোৱাট ডাজ দ্য অ'পেন মাৰ্কেট অপাৰেশ্যন অফ RBI ৰেফাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুকলি বজাৰ অভিযানে কি বুজায়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। একাউণ্টেনিং অফ ফৰেইন এক্সচেঞ্জ বৈদেশিক বিনিময়ৰ নিলাম। বি নম্বৰ অপশ্যনটো হ'ল ট্ৰেঞ্জেকশ্যন ইন গ'ল্ড সোণৰ লেনদেন। চি নম্বৰ অপশ্যনটো হ'ল ট্ৰেডিং ইন ছিকিউৰিটিজ ঋণপত্ৰ বাণিজ্য। আৰু ডি নম্বৰ অপশ্যনটো হ'ল বাইং এণ্ড চেলিং অফ শ্বেয়াৰ্ছ শ্বেয়াৰৰ কিনা বেচা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। ট্ৰেডিং ইন ছিকিউৰিটিজ ঋণপত্ৰ বাণিজ্য ৰিজাৰ্ভ বেংকৰ মুকলি বজাৰ অভিযানে ঋণপত্ৰৰ বাণিজ্য বুজায়। থেংক ইউ। আজিলৈকে এইখিনিয়ে। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।